সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি নিশ্চয় গম পাইছে। আজি হৈছে 2 মাৰ্চ। আজি সন্ধিয়াৰ খবৰকেইটা আপোনালোকে শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ হৈছে জন আশীৰ্বাদ যাত্ৰা আজি তৃতীয়টো দিন। যোৱাকালি যদি আমি চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 1 বজালৈকে ৰাতি 1 বজালৈকে তেওঁলোকে এই কাৰ্যসূচী তেওঁলোকে অব্যাহত ৰাখিলে। হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যি জন আশীৰ্বাদ যাত্ৰা যোৱাকালি 1 বজাত সামৰণি মাৰিলে। তো আজি যদি দেখা যায়, হয় আজি তৃতীয়টো দিন, আজিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি শুভাৰম্ভ কৰিলে আজিৰ দিনটোত, আৰু আজি তৃতীয়টো দিন জন আশীৰ্বাদ যাত্ৰা। নেক্সট খবৰ হৈছে 25 বছৰ ৰাজনীতি কৰিছোঁ, কিন্তু যোৱা দুদিনত যিমানবোৰ মানুহ দেখিছোঁ তেনেকৈ কেতিয়াও ওলাই অহা নাই। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে 25 বছৰ মই ৰাজনীতিত আছোঁ, ৰাজনীতিত কৰিছোঁ, আৰু এই যে দুদিন ধৰি মই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিলোঁ, আজি তৃতীয়টো দিন, আৰু যিমানখিনি মানুহ ওলাই আহিছে নিজে নিজে তেনেকৈ তেওঁলোকে, আৰু মই কেতিয়াও তেনেদৰে দেখা নাছিলোঁ, আৰু ওলাই আহিছে। সকলোকে বহুত বেছি ধন্যবাদ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এই আগন্তুক 26ৰ নিৰ্বাচনত যাতে আমাক জয়ী কৰে সেইটোৱে কামনা কৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে 19 মাৰ্চত জুবিন হত্যা গোচৰৰ পৰৱৰ্তী শুনানি। তো আজি যিহেতু শুনানি আছিলে, আৰু আজি আকৌ পৰৱৰ্তী শুনানিৰ ক্ষেত্ৰত মন্তব্য দিছে। তেনেদৰে 19 মাৰ্চত জুবিন গাৰ্গৰ যি হত্যা গোচৰৰ শুনানি হ'ব। নেক্সট খবৰ হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে সমষ্টিয়ে অব্যাহত আছে দলীয় কৰ্মী প্ৰতিবাদ। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কিয় প্ৰতিবাদ কৰিছে, যে তেওঁলোকে মিত্ৰতা প্ৰসংগত কংগ্ৰেছৰ প্ৰাৰ্থী নিদি অন্য দলৰ প্ৰাৰ্থীক দিয়াক লৈ এতিয়া তেওঁলোকৰ কৰ্মীৰ মাজত তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰিছে, আৰু দাবীও জনাইছে যে গৌৰৱ গগৈ ডাঙৰীয়াই যাতে তেওঁলোকৰ নিজৰ প্ৰাৰ্থী দিয়ে, এইখিনি আৰু জনাইছে। সৰুপথাৰত যি দেখিলোঁ বা খোৱাঙত তেনেদৰে দিয়াৰ ক্ষেত্ৰত, আৰু অৱশেষত দেখা যাব কি হয় কি নহয় সিদ্ধান্ত। এতিয়া দেখা গৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে সমষ্টিয়ে অব্যাহত আছে দলীয় কৰ্মী প্ৰতিবাদ। নেক্সট খবৰ হৈছে আগন্তুক দিনত চৰকাৰৰ সলনি হ'বলৈ গৈ আছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে আৰু এইখিনি কৈছে, এতিয়া আগন্তুক যি 26ৰ নিৰ্বাচন আহিছে, নিৰ্বাচনত এতিয়া চৰকাৰ সলনি হ'বলৈ গৈ আছে, আৰু আমি যিদৰে মৰম পাইছোঁ, আৰু অশেষ ধন্যবাদ, বহুত বেছি মৰম দিছে আমাক। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই ক'বলৈ গৈছে যে হয়, আগন্তুক দিনত চৰকাৰ সলনি হ'বলৈ গৈ আছে। নেক্সট খবৰ হৈছে লোকাৰণ্য কংগ্ৰেছৰ পদযাত্ৰা। হয়, ৰাজপথ কপালে গৌৰৱ গগৈ ডাঙৰীয়াই। তো এতিয়া আমি যদি চাওঁ, তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই পদযাত্ৰা কৰিছে, আৰু তেওঁলোকৰ সতীৰ্থসকলে তেনেদৰে তেওঁলোকৰ দলৰ হৈ এইখিনি পদযাত্ৰা কৰি আছে। আগন্তুক 26ৰ নিৰ্বাচন আহি আছে, আৰু আমি যদি চাওঁ এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ যি পদযাত্ৰাত লোকাৰণ্য হৈছে কংগ্ৰেছৰ যিসকল কৰ্মী আছে, কৰ্মীসকলে তেনেদৰে তেওঁলোকে ওলাই আহিছে আৰু ৰাজপথ কঁপাই তুলিছে। নেক্সট খবৰ হৈছে ক্ৰিকেটাৰ উমা চেত্ৰীৰ নামত বোকাখাতত পকী পথ নিৰ্মাণ। তো ক্ৰিকেটাৰ উমা চেত্ৰীৰ নামত বোকাখাতত পকী পথ নিৰ্মাণ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে আজিও লোকাৰণ্য জন আশীৰ্বাদ যাত্ৰাত। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তৃতীয় দিনা অংশগ্ৰহণ কৰিছে। তো আজিও দেখা গৈছে লোকাৰণ্য হৈ পৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ওচৰৰ পৰা এবাৰ চাবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি এতিয়া এই জন আশীৰ্বাদ যাত্ৰাত আৰম্ভ কৰিছিল, আজি তৃতীয়টো দিন, আৰু ৰাইজৰ ওচৰলৈ গৈ আমি কি কৰিব পাৰিলোঁ 5 বছৰ, আৰু আগন্তুক কি কৰিব পাৰিম, বা কেনেদৰে কোনসমূহ আমাৰ ভুল হ'ল, এইখিনিক লৈ মূল উদ্দেশ্যটো এইটোৱে। আৰু আজিও লোকাৰণ্য হৈ পৰিছে জন আশীৰ্বাদ যাত্ৰাত। নেক্সট খবৰ হৈছে কথা কোনো হিচাপ নাই, যি কথা কয় কোনো ধৰণৰ হিচাপ নাই। তো আজি এটা কয়, কালি এটা কয়, তো তেনেকুৱা ধৰণৰ অলপ খেলি মেলি হৈ আছে কংগ্ৰেছৰ। তো অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে তেওঁলোকৰ মিত্ৰতাৰ ক্ষেত্ৰত। আজি যিহেতু এইখিনি সংবাদমেল হৈ যায়, আৰু সকলোখিনি খেলি মেলি বুলি কৈছে অখিল গগৈ ডাঙৰীয়াই। ইয়াৰ ক্ষেত্ৰত আৰু মই নোৱাৰিছোঁ বুলিও এইখিনি কৈছে। নেক্সট খবৰ হৈছে হাতে হাতে ফুল লৈ মামাক আদৰিলে গহপুৰৰ ভাগিন ছাত্ৰ ছাত্ৰী। তো এতিয়া দেখা গৈছে আজি তৃতীয়টো দিনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে, আৰু আজি গহপুৰত
মাননীয় মুখ্যমন্ত্ৰী মহোদয় মামাক আদৰণি জনাইছে, আদৰিলে ছাত্ৰ ছাত্ৰীসকলে। মামা বুলি তেনেদৰে তেওঁলোকক সম্বোধন কৰিলে আৰু আজি এটাও লোকাৰণ্য পৰিৱেশ দেখা গৈছে। নেক্সট খবৰ হৈছে বৃদ্ধ পেঞ্চন বৃদ্ধি কৰা হৈছে। এতিয়া বৃদ্ধসকলে যি 250 টকা পায়, 250 টকাৰ বিপৰীতে 400 টকালৈ বৃদ্ধি কৰিছে। তো এইখিনি অতি সোনকালে এই যি বৃদ্ধসকল মাহে মাহে তেওঁলোকে এইখিনি পাই আহিছে আৰু তেওঁলোকৰ এতিয়া 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধি হ'ব। নেক্সট খবৰ হৈছে শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডলক ৰাইজৰ দলে টিকট দিয়াক কেন্দ্ৰ কৰি অসন্তুষ্ট কংগ্ৰেছ। এতিয়া যিহেতু তেওঁলোকৰ মিত্ৰতা প্ৰসংগ উল্লেখ হৈ আছিলে, মিত্ৰতা হ'ব বুলি কৈয়ে আছিলে, কিয় মিত্ৰতা প্ৰসংগ তেতিয়া আগবঢ়া নাই, কিয় এনেকুৱা ধৰণৰ হৈছে, আৰু এইখিনি ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য আগবঢ়াইছিলে, দেৱব্ৰত শইকীয়া ডাঙৰীয়াও এইখিনি কৈছিলে যে এতিয়া শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডলক ৰাইজৰ দলে টিকট দিয়াক কেন্দ্ৰ কৰি অসন্তুষ্ট কংগ্ৰেছ। নেক্সট খবৰ হৈছে শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিবলৈ নিৰ্দেশ দিয়াটো আমাৰ বাবে বেয়া খবৰ। তো এতিয়া আজি যিহেতু শুনানি আছিলে আৰু আজি শুনানিত জুবিন গাৰ্গৰ যি হত্যা গোচৰ শুনানিত তেনেদৰে সেইখিনি কোৱা গ'ল। শ্যামকানু মহন্তৰ যি বেংক একাউণ্ট খুলি দিবলৈ নিৰ্দেশ দিয়াটো আমাৰ বাবে বেয়া খবৰ বুলি তেনেদৰে মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। আকৌ পৰৱৰ্তী শুনানি আছে 19 মাৰ্চত, আপোনালোকে সেইখিনি আপোনালোকক জনাইছোৱেই। তো এতিয়া শ্যামকানু মহন্তৰ যি বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিয়াৰ পাছত এইখিনি কৈছে গৰিমা শইকীয়া গাৰ্গে। এইটো আমাৰ বাবে বহুত বেছি বেয়া খবৰ। নেক্সট খবৰ হৈছে ৰাইজলৈ বহুত ধন্যবাদ অভূতপূৰ্ব সঁহাৰিৰ বাবে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ধন্যবাদ জ্ঞাপন কৰিছে। ৰাইজে বহুত বেছি মৰম দিছে ভবাতকৈ, আৰু নিজেই স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ওলাই আহিছে। তো তাৰ বাবে সঁচাকৈ মই আপ্লুত হৈ পৰিছোঁ আৰু অশেষ ধন্যবাদ ৰাইজৰ বাবে। ৰাইজে সঁচাকৈ বহুতখিনি কৰিছে, তো তেওঁলোকৰ বাবে ধন্যবাদ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁক ধন্যবাদ জনাইছে। নেক্সট খবৰ হৈছে 26 বিধানসভা নিৰ্বাচনত ৰণডংকা বজাইছে কংগ্ৰেছে। এতিয়া যিহেতু পদযাত্ৰা কৰি আছে গৌৰৱ গগৈ ডাঙৰীয়া সতীৰ্থসকলৰ সৈতে, আৰু এতিয়া যি আগন্তুক 26 নিৰ্বাচনৰ বাবে তেওঁলোকে ৰণডংকা বজাইছে। ইতিমধ্যে আগন্তুক 26 নিৰ্বাচনৰ বাবে নিজ দলৰ হৈ তেওঁলোকে সেইখিনি যি সাংগঠনিক ভেটি আছে সেইখিনি সবল কৰিবৰ বাবে তেওঁলোকে কামখিনি কৰি গৈছে, আৰু এতিয়া দেখা গৈছে 26 এই বিধানসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজাইছে কংগ্ৰেছে। এতিয়া নেক্সট খবৰ হৈছে 2013 চনৰ শিক্ষাগুৰুসকলক কি হ'ব, OPS হ'বনে? তো এই শিক্ষাগুৰুসকলেতো OPS হ'ব লাগে, বা এই যি শিক্ষাগুৰুসকলৰ এতিয়া বৰ্তমান আজি অৱস্থাটো কি কেনেকুৱা ধৰণৰ, যিসকলে ধৰি লওক এমাহ বা 2 মাহ বা অৱসৰ গ্ৰহণ কৰিলে, আজি এতিয়া শিক্ষাগুৰুসকলৰ অৱস্থাটো কি, আৰু যিসকল শিক্ষাগুৰুৱে NPSত অন্তৰ্ভুক্ত হৈ তেওঁলোকে পাইছে, তেওঁলোকে সামান্যতম 1500-1000 টকা, তো কেনেদৰে তেওঁলোকৰ সমস্যাখিনি দূৰ হ'ব, এইখিনিক লৈ বহুত এটা ডাঙৰ প্ৰশ্ন হৈছে। আৰু OPS হ'বনে নহয় এটা ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে, বা এওঁলোকলৈ হৈ কিবা এটা চিন্তা কৰিব লাগে যিয়ে নেকি শিক্ষাগুৰুসকলে এমাহ 2 মাহ পাই অৱসৰ গ্ৰহণ কৰিছিলে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীয়ে দিলে ঘড়ী উপহাৰ। হয়, ভাগিন বুলি যে ছাত্ৰ এজনক যিহেতু মামা বুলি সকলোৱে সম্বোধন কৰে, আৰু ছাত্ৰ এজনক মুখ্যমন্ত্ৰী মহোদয়ে দিলে 2 লাখ টকীয়া ঘড়ী উপহাৰ। আজি যিহেতু তেনেদৰে তেওঁলোকে জনআশীৰ্বাদ যাত্ৰা কৰি আছিল, সেই সময়তে এজন ছাত্ৰই মামা ঘড়ীটো ভাল লাগিছিলে বুলি কোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘড়ীটো উপহাৰ দিয়ে সেই ছাত্ৰজনক। নেক্সট খবৰ হৈছে তিনিচুকীয়াত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হুংকাৰ গৌৰৱ গগৈ। তো এতিয়া হয়, তিনিচুকীয়াত আজি দেখা গৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ যি পদযাত্ৰাত, আৰু এতিয়া আজি মাননীয় মুখ্যমন্ত্ৰী এই যি পদযাত্ৰাত তেনেদৰে যদি আমি চাই তেনেহ'লে গৌৰৱ গগৈ ডাঙৰীয়াই কঁপনি তুলিছে। তো এইখিনিয়ে আছিলে 2 মাৰ্চৰ সন্ধিয়া খবৰ। আপোনালোকে খবৰকেইটা শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, বাই।